মই বৰ্তমান উপস্থিত আছোঁ সামগুৰিৰ শিঙীয়া কুমাৰ গাঁৱৰ এটা গ্ৰাম্য সংগ্ৰহালয়ত আৰু ৰঙিলী শিল্পালয় নামেৰে এই সংগ্ৰহালয়টো স্থাপন কৰিছিল ইয়াৰে এজন স্থানীয় ব্যক্তিয়ে। মই পোনে পোনে তেওঁৰ কাষলৈ যাব বিচাৰিম আৰু তেওঁৰ পৰিচয়টো পোনপ্ৰথমে জানিব বিচাৰিম আৰু কেমেৰা পাৰ্চনে দেখুৱাব ইয়াতে যিখিনি সামগ্ৰিক বস্তু তেওঁ সংগ্ৰহ কৰি ৰাখিছে আমি সেইখিনিও দেখুৱাবলৈ চেষ্টা কৰিম। কিন্তু পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ নিউজ লাইভৰ তৰফৰ পৰা। আপোনাৰ পৰিচয় ধন্যবাদ। ময়ো পোনপ্ৰথমে নিউজ লাইভৰ সমূহ কৰ্মকৰ্তাক আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। মোৰ নাম বিপুল কুমাৰ বৰা। মোৰ ঘৰ সামগুৰিৰ অন্তৰ্গত শিঙীয়া কুমাৰ গাঁৱত। মই অৱশ্যে শিল্পকৰ্মটোৰ লগত বহুদিনেই জড়িত, বহু বছৰ হ'ল ইতিমধ্যে। প্ৰায় 2000 চনৰ আগভাগৰ পৰাই প্ৰায় এই অনুষ্ঠান জড়িত মই। তাৰ বাদেও ধৰি লওক এই যিটো সংগ্ৰহালয়ৰ কথা আপোনালোকে কৈছে, এই সংগ্ৰহালয়টো আপোনাৰ যোৱা 2023 চনৰ ফেব্ৰুৱাৰী মাহত মই আৰম্ভণি কৰিছিলোঁ, শুভাৰম্ভ কৰিছিলোঁ। কি নাম দিছিলে আপুনি? মোৰ সংগ্ৰহালয়টোৰ নাম হৈছে ৰঙিলী শিল্পালয়। আপুনি দেখিবলৈ পোৱা গৈছে যে বিভিন্ন সময়ত বিভিন্ন ৰেকৰ্ড গঢ়িবলৈ আপুনি সক্ষম হৈছে। আপুনি ক্ষুদ্ৰতম গুৰুজনাৰ এখন সিংহাসন আপুনি বনাইছিলে যি মাত্ৰ 14 ইঞ্চি ওখ আৰু 1 ফুট বহল, যিখন বনাই আপুনি এছিয়া বুক অফ ৰেকৰ্ডছ আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছিল। কেনেকৈ আহিছিল আচলতে এই পৰিকল্পনাটো কেনেকৈ কৰিছিলে আপুনি? পৰিকল্পনাটো কৰিছিলোঁ মানে মই আমাৰ এই বৃহৎ অঞ্চলটো বাদেও নগাঁও জিলাৰ বাহিৰলৈকো গৈছে বিভিন্ন জেগাত। মই গুৰু আসনৰ কাম কৰোঁ, বিভিন্ন নামঘৰ বা বিভিন্ন ধৰণৰ গৃহস্থী ঘৰলৈও গৈছে। কিন্তু কথা হৈছে কি, আমাৰ যি গুৰু আসন, শংকৰ গুৰুজনাই সৃষ্টি কৰা গুৰু আসনৰ যি মূল নামসিংহ, সেই নামসিংহৰ যিটো আৰ্হি আজিকালি নতুন খনিকৰসকলে কি কৰিছে, নিজা মতত নিজা ধৰণেৰে মানে তৈয়াৰ কৰি পেলাই আসনত সন্নিৱিষ্ট কৰিছে। আচলতে মই ভাবোঁ এইটো এটা ভুল ধাৰণা। সেয়েহে মই নিজাকৈ এখন ক্ষুদ্ৰতম গুৰু আসন নিৰ্মাণ কৰিছিলোঁ যে আমাৰ পুৰণি পৰম্পৰা ৰক্ষা কৰি। সেই আসনভাগ যেতিয়া বিভিন্ন মানুহে দেখিছিলে, বিভিন্নজন ব্যক্তিয়ে দেখিছিলে, তেতিয়া তেখেতসকলে মোক উৎসাহ যোগাইছিলে যে এই আসনভাগ আপুনি এনেকৈ ৰাখিলে নহ'ব, এখন ৰেকৰ্ডৰ কাৰণে পঠিয়াব লাগিব। অৱশ্যে মই তেখেতসকলৰ মানে জোৰ কৰাত তেখেতসকলে মোক মানে উৎসাহ যোগান মই ৰেকৰ্ডৰ কাৰণে পঠাইছিলোঁ। তেতিয়া এই আসনখনে ইণ্ডিয়া বুক অফ ৰেকৰ্ড আৰু এছিয়া বুক অফ ৰেকৰ্ড স্থান পাবলৈ সক্ষম হৈছিল। আপোনাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত মোৰ মা আছে আৰু মোৰ পৰিবাৰ, মোৰ ছোৱালী এজনী, ল'ৰা এটা আৰু ভাইটিও মোৰ লগতে থাকে, তাৰো সংসাৰ ল'ৰা এটা আছে। নিশ্চিতভাৱে আপুনি যিহেতু যথেষ্ট বস্তু ইয়াতে বহু পৌৰাণিক বস্তু আচলতে সেই সমলসমূহ আপুনি সংগ্ৰহ কৰি ৰাখিছে, কাৰণ আপোনাৰ এই সংগ্ৰহালয়টোৰ পৰা বহুতে বহু কথা শিকিব পাৰিব। আৰু কেমেৰা পাৰ্চন প্ৰিন্সে যদি দেখুৱাই গুৰুজনাৰ অন্যতম এক সৃষ্টি, এয়া চাওক নামঘৰ, আচলতে ক্ষুদ্ৰতম এটি নামঘৰ তেওঁ কাঠেৰে তৈয়াৰ কৰিছিল। নিশ্চয় কাঠেৰে তৈয়াৰ কৰিছিলোঁ। এই নামঘৰ ভাগ আমাৰ পুৰণি যি নামঘৰৰ আৰ্হি, সেই নামঘৰ। হয়, চেমেন্টৰ গৰাকী আপোনাক ধন্যবাদ জনাইছোঁ।